असम के शोणितपुर जिले के अंतर्गत टीकियाजुली में मानव समाज को शर्मसार करने वाली एक बर्बर घटना घटी। समाज को शर्मसार करते हुए टीकियाजुली में एक कुपुत्र ने अपने जन्मदाता पिता को बेरहमी से पीटा। आखिरकार उस कुपुत्र को, जिसने अपने पिता को बेरहमी से पीटा था, सनातनी वीर हिंदू सेवा एवं अन्य कई हिंदुत्ववादी संगठनों ने पकड़कर टीकियाजुली पुलिस के हवाले कर दिया। प्राप्त शिकायत के अनुसार 3 जून 2025 की रात लगभग 8:30 पर टीकियाजुली में मुनमुन रज्जक नामक एक युवक ने अपने 60 वर्ष के अधिक आयु के पिता को डंडे से बेरहमी से पीटा। पिटाई के बाद घायल पिता को इलाज के लिए तेजपुर मेडिकल कॉलेज अस्पताल ले जाया गया, लेकिन उनकी मृत्यु हो गई। घटना के बाद परिवार वालों ने मामले को छुपाने की कोशिश की, यहां तक कि मृत व्यक्ति का अंतिम संस्कार कर मामले को दबा दिया गया। हालांकि सनातनी वीर हिंदू सेवा ने असम प्रांत के सह प्रमुख माणिकम दास, हिंदुत्ववादी नेता बिट्टू रावत और मिथुन सेन ने उस कुपुत्र को पकड़कर टीकियाजुली पुलिस को सौंप दिया। इसके बाद टीकियाजुली पुलिस ने आरोपी बेटे को हिरासत में लेकर आज से मामले की जांच शुरू कर दी है। जोनखिनि शिकाले ट्रेनिंग कराले 15 दिনৰ সেইখিনি আমি সফল হ'ব পাৰিছোঁ। বৰ্তমান ইয়াতে 27 ৰাজপুতত আপোনালোকৰ যি ধৰণে ট্ৰেনিং দিয়ে আৰ্মিৰ ইণ্টাৰভিউ কৰা হয়, ঠিক তেনেধৰণে আমাক ৰাতিপুৱা সোনকালে উঠাই কিনে সেইসমূহ ট্ৰেনিং দিয়াইছে। আৰু ইয়াত থাকি মানে যোনটো ट्रेनिंग लेकर आपका क्या फ़ायदा हुआ? 15 दिन के ट्रेनिंग होके बहुत अच्छा हुआ। हमारे बहुत रिजू हुआ, अच्छा खासा हमारे बहुत कुछ सीखा, जो मेडिकल फिजिकल टेस्ट कैसा करना पड़ता है, सब कुछ हमने साहब ने सिखाया। तो बहुत अच्छा लगा करके। जो 15 दिन हुआ हमारा ट्रेनिंग, और क्या लाभवान हुआ आपको? हमको यहाँ आके बहुत अच्छा लगा और ट्रेनिंग भी अच्छा से हुआ, और यहाँ का खाना साना ठीक से दिया, और हमारा ट्रेनिंग भी अच्छा से पूरा हुआ। कि तुम्हारे लाभ हल केनेकुवा लगिले? আমি মানে ইয়াতে প্ৰথম দিনা আহিছিলোঁ, তাতে আমি ৰেডি কৰিলোঁ, মেডিকেল ফিজিকেল চবেই দিলোঁ। তাৰপাছত আমি ইয়াতে 20-35 জনমান চিলেক্ট হৈ থাকিলোঁ, আৰু আমাক ইয়াত মানে 15 দিনৰ ট্ৰেইনিং দিয়া হৈছিলে। তাতে 15 দিনত মানে আমি বহুতো কথা শিকিলোঁ। ঘৰত যিটো কথা আমি গম পোৱা নাছিলোঁ, কেনেকুৱা ধৰণৰ পেপাৰ আহে, যেনিবা ফিজিকেল মেডিকেলত কি হয়, ইয়াত আহি মানে আমাৰ বহুতখিনি মানে জ্ঞানটো অলপ বৃদ্ধি হৈছে আমাৰ। আৰু আমি আশা কৰোঁ যে আগন্তুক যাতে আমি ভাৰতীয় সেনাবাহিনীত যাতে যোগদান কৰিবলৈ পাৰোঁ, তাকে কৰিব লৈ কিনে তোমালোকক মানে কি হেৰি হৈছে তোমালোকক কোৱা? যথেষ্ট ভাল লাগিছে। 15 দিনৰ ট্ৰেইনিঙত আমি বহুত মানে শিকিব পাইছোঁ, আৰু বহুত ফিজিকেল ফিটনেছ ইম্প্ৰুভ হৈছে। লগতে আমাৰ শিক্ষাগুৰুসকলক বহুত ধন্যবাদ জনাইছোঁ। আধুনিক ইণ্ডিয়াকো ধন্যবাদ জনাইছোঁ যে আমাক ইয়াত লৈ অহাৰ কাৰণে। চ' থেংক ইউ ছ' মাছ আধুনিক ইণ্ডিয়া এণ্ড প্ৰেচিডেণ্ট ছাৰক। কি মানে হেৰি হ'ল অলপ জনাবচোন। যথেষ্ট আমি ইয়াত আহি বহুতেই কিবা নতুন বস্তু শিকি পালোঁ। ইয়াত আমাৰ ফিজিকেল ৰিটেন টেষ্ট হ'ল, আৰু কেনেকুৱা ইণ্ডিয়ান আৰ্মিত থাকি হেৰি কামকেইটা ডিচিপ্লিন কৰিব লাগেইটা শিকিলোঁ। বৰ্তমান চব কুछ শিকিলোঁ। ভাবে কি লাভালাভ হ'ল তোমালোকৰ? বহুতেই ভাল লাগিছে ট্ৰেইনিং লৈ। 15 দিনৰ ইয়াতে কেম্পত থাকি চব ফেচিলিটি ভালেই আছে, ভাল লাগিছে। তুমি কা লাভালাভ হ'ল? বহুত ভাল লাগে দাদা ট্রেনিং করে। নেক্সট টাইম করতে পারবো। ট্রেনিংটা ভালসে করালে খুব ভাল লাগলো। ক্লাসও ভালসে হচ্ছে, তারপরে আর ঘরে নিজের এখন উপরে ডিপেন্ড হায়ার করতে পারবো। প্রশিক্ষণ সামৰণি কৰে হয় ভাৰতীয় সেনা 27 ৰাজপুত বেটেলিয়ান আৰু আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনৰ উদ্যোগত এখন 15 দিনীয়া প্ৰি ৰিক্ৰুটমেণ্ট ট্ৰেইনিং হয় ৰাঙাপাৰা আমাৰিবাৰীত। সেই ট্ৰেইনিং যোগেদি আমাৰ টোটেল 120 জনৰ ভিতৰত 43 জন চিলেকশ্যন হৈছে, আৰু তেওঁলোকক 15 দিনৰ ট্ৰেইনিং দিয়া হৈছিল। আৰু ট্ৰেইনিং দিয়াৰ লগতে তেওঁলোকক এখন চাৰ্টিফিকেটো দিয়া হৈছে, তাকি তেওঁলোকে ট্ৰেইনিং লৈ কিনে তেওঁলোকে যাওক, আগত ডিফেন্সত যাই কিনে মানে দেশ মাতৃক সেৱা কৰিব বুলি। আৰু আমাৰ আদিবাসী আৰু চাহ বাগিচাৰ যুৱক যুৱতীসকলে যে মানে দেশ মাতৃক সেৱা কৰিবৰ কাৰণে আপোনাৰ সেইটো মানে প্ৰশিক্ষণ কৰোৱা হৈছিলে।